Hello dear students, I am your teacher Dolly Das. I welcome you all to my E-Kaksha classes. Dear student, today we are going to discuss the left out questions of your chapter number 1, that is the Prince of Panidihing. Dear students, we have already discussed some of the questions from this chapter in my previous videos. So let's start. So, মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে 8 নম্বৰ question. So 8 নম্বৰ question টোত কি কৈছে আমি পঢ়ো আহাচোন ইয়াতে কৈছে যে read these news items carefully. এই তলৰ news item টো বাতৰিটো আমাক carefully পঢ়িবলৈ কৈছে সাৱধানেৰে পঢ়িবলৈ কৈছে. So the title of the news is to die in Assam floods. কৈছে যে অসমৰ বানপানীত দুগৰাকী নিহত. অনিল নগৰ জুলাই 16 আৰু এই বাতৰিটো কোন দিনাৰ অনিল নগৰ জুলাই 16 তাৰিখৰ. Two persons, a man and a woman, were drowned in a devastating flood caused by heavy rains in Anil Nagar, Kamrup Metropolitan District, Assam. কৈছে যে কামৰূপ মেট্ৰৰ অনিল নগৰ ডিস্ট্ৰিক্টত কি হৈছে কি কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টখনৰ জিলাখনৰ অনিল নগৰত কি হৈছে হেভি ৰেইনৰ ফলত প্ৰবল বৃষ্টিপাতৰ ফলত ডিভাষ্টেটিং ফ্লাড হৈছে মানে ধ্বংসাত্মক বানপানী আৰু কি কৈছে এই বানপানীত দুগৰাকী ডুব গৈছে মানে নিহত হৈছে আৰু দুগৰাকীৰ এগৰাকী এ ম্যান এণ্ড এ ওমেন মানে এগৰাকী কি পুৰুষ আৰু এগৰাকী মহিলা. The next question, most of the flood affected people were however rescued and taken to the relief camps. আৰু এই flood affected বানপানীত থকা মানুহসকলৰ বেছিভাগকে কি কৰা হৈছে বেছিভাগকে ৰিলিফ কেম্পলৈ উদ্ধাৰ কৰি লৈ যোৱা হৈছে. The district administration sought the help of paramilitary forces in the rescue operation. আৰু district authority জিলা প্ৰশাসনেও এই ক্ষেত্ৰত paramilitary forceৰ সহায় বিচাৰিছে. sought মানে বিচাৰা আৰু paramilitary force মানে হল অৰ্ধসামৰিক বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ কি বিচাৰিছিল সহায় বিচাৰিছিল. Many NGOs also offered their help in the operation. আৰু এই অপাৰেশন এই অভিযানটোত বহুতো NGO কি কৰিছিলে সহায় আগবঢ়াইছিলে সহায়ৰ হাত আগবঢ়াইছিলে. So next কি কৈছে look at the kinds of information that are mentioned in the news item. কৈছে যে এই বাতৰিটোত থকা kind of information আমাক কি information দিছে চাবলৈ কৈছে. And find answers to the following questions. আৰু তলৰ প্ৰশ্নসমূহৰ কি কৰিবলৈ কৈছে উত্তৰ বিচাৰি উলিয়াবলৈ কৈছে. So প্ৰশ্ন কি আছে চাওঁ আহাচোন. So first question আছে where did the flood occur? কৈছে যে flood ক'ত হৈছিলে The flood occurred in Anil Nagar. ক'ত হৈছিলে flood অনিল নগৰত হৈছিলে. So আমি next question লৈ আগবাঢ়ো. Next question আছে how many people died in the flood? কৈছে floodত কিমান মানুহ ঢুকাইছিল কিমান মানুহ নিহত হৈছিলে কিমান মানুহ 2 people died in the flood. দুজন মানুহ নিহত হৈছিলে. So next question where were the flood affected people taken to? কৈছে যে flood affected মানুহখিনিক কলৈকে লৈ যোৱা হৈছিলে the flood affected people were taken to the relief camps. কলৈ লৈ যোৱা হৈছিলে relief campলৈ লৈ যোৱা হৈছিলে. The next question আছে who helped the flood affected people? Flood affected people সকলক মানুহসকলক কোনে সহায় কৰিছিল the paramilitary forces কোনে অৰ্ধসামৰিক বাহিনী and many NGOs আৰু বহুতো NGO helped the flood affected people তেওঁলোকক সহায় কৰিছিল. So our next question C number question কি দিছে চাওঁ হাসুন. Imagine you are Khoghen working with your partner
Write a newspaper report on the floods and how they affected the lives of the people in your village and the neighboring villages. কৈছে যে ভাবি লোৱা ইমেজিন কৰা যে তুমি খগেন আৰু কি কৈছে তোমাৰ পাৰ্টনাৰৰ সৈতে কাম কৰা মানে তোমাৰ সহপাঠী বা তোমাৰ ফ্ৰেণ্ড এই কামটো কি কৰিব দিছে তোমাৰ ফ্ৰেণ্ডৰ সৈতে সহপাঠীৰ সৈতে কৰিবলৈ কৈছে write a newspaper report on the floods বানপানীৰ ওপৰত এটি নিউজপেপাৰ ৰিপৰ্ট লিখিবলৈ কৈছে বাতৰি কাকতৰ প্ৰতিবেদন এটি লিখিবলৈ কৈছে আৰু কৈছে যে how they affected the lives of the people in your village and neighboring village আৰু এই বানপানীয়ে কেনেকৈ তোমাৰ গাঁও আৰু তোমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহবোৰৰ জীৱন এফেক্ট কৰিছে প্ৰভাৱিত কৰিছে এইখিনি তাত কি কৰিব গৈছে সন্নিবিষ্ট কৰিবলৈ কৈছে এই বাতৰি কাকতৰ ই টুকাটোত এই কথাখিনি উল্লেখ কৰিবলৈ কৈছে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আমাক কিছুমান ক্লু দিয়া আছে আমি আমাৰ প্ৰতিবেদনটো কেনেকৈ ৰেডি কৰিম মানে তোমালোকে প্ৰতিবেদনটো কেনেকৈ ৰেডি কৰিবা তাৰ কাৰণে ইয়াত কিছুমান আমাক ক্লু দিয়া হৈছে ক্লুসমূহ চাওঁ আহাচোন তো the first clue is কৈছে যে your report should include the following এইখিনি থাকিব লাগিব ৰিপৰ্টটোত the headline এটা থাকিব লাগিব শিৰোনামা the deadline কোনদিনাখনৰ বাতৰি হ'ব হেতু থাকিব লাগিব where and how the floods occurred ক'ত আৰু কেনেকৈ বানপানী হ'ল damages caused to the life and property আৰু মানুহৰ সম্পত্তি আৰু জীৱনৰ কেনেকৈ অনিষ্ট হ'ল তাৰেও উল্লেখ থাকিব লাগিব আৰু how the people of the village responded to the crisis আৰু এই ক্ৰাইচিছটোৰ প্ৰতি তাৰে মানুহখিনিৰ ভিলেজৰ সেই গাঁওখনৰ মানুহখিনিৰ কেনেকুৱা প্ৰতিক্ৰিয়া এইখিনিও আমি কি কৰিব লাগিব উল্লেখ কৰিব লাগিব How rescue operations were carried out আৰু কেনে ধৰণৰ উদ্ধাৰ অভিযান চলোৱা হ'ল Where relief camps were set up আৰু ক'ত relief camps কি কৰা হ'ল set up মানে অনুষ্ঠিত কৰা হ'ল আয়োজিত কৰা হ'ল How many people were shifted to the relief camps আৰু কিমান মানুহ relief campলৈ লৈ যোৱা হ'ল What steps the government took to provide relief and rehabilitation to the people আৰু কৈছে যে মানুহখিনিক সেই বানপানীত ক্ষতিগ্ৰস্ত মানুহখিনিক কি ৰিলিফ আৰু ৰিহেবিলিটেশ্যন মানে পুনৰবাস দিবলৈ চৰকাৰে কেনে ধৰণৰ পদক্ষেপ ললে এই ৰিহেবিলিটেশ্যন মানে কি পুনৰবাস মানে আকৌ বাস কৰাৰ ঠাই দিবলৈ চৰকাৰে কেনে ধৰণৰ পদক্ষেপ ললে Use information given in the lesson to complete your report. আৰু লেসনত থকা ইনফৰমেশন সমূহ আমাক এই ৰিপৰ্টটো প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিবলৈ কৈছে সো মই ৰিপৰ্টটো তোমালোকৰ বাবে প্ৰস্তুত কৰি আহিছো আৰু মই আগতে কোৱাৰ দৰেও কি তোমালোকে মোৰ প্ৰতিবেদনটোৰ আৰ্হি লৈ নিজে ৰিপৰ্ট এটি বনাবলৈ যত্ন কৰিবা ঠিক আছে সো মই মোৰ বাতৰি কাকতৰ ৰিপৰ্টটো কি দিছো শিৰোনাম টাইটেল দিছো পানী দিহিং ফ্লাড আৰু এটো কেতিয়া হৈছিলে জুলাই 20 তো সোয়া মই কি লিখিছো কৈছে নহয় যে লেসনৰ পৰা ইনফৰমেশন লব দিছে সো মই লেসনৰ পৰা ইনফৰমেশন লৈছো আৰু যাতে তোমালোকে সহজ পোৱা তেনেকৈ মই ৰিপৰ্টটি লিখিবলৈ যত্ন কৰিছো So, due to heavy rain in Chitolia, the water of Brahmaputra was rising high and panic gripped the villagers of Chitolia. As a result of rain, the embankment was breached and water rolled over the villages. So, ekekhini kotha ke ami bohubar paisu hoine এইখিনি যে চিতলিয়াত কেনেকৈ বানপানী হল আমি হেতুহে লিখিব লাগে হয়নে যে বানপানীটো কেনেকৈ হল প্ৰথম ক্লুটো আছিল নহয় আমাৰ প্ৰথম মানে 3 নম্বৰ ক্লুটোত আছিল যে বানপানী কেনেকৈ হল কোত হল হয়নে So next কি লিখিছো চাও হা the villagers took shelters on the top of their houses villagers from neighboring villages helped them with rafts and boats hundreds of villagers were rescued along with their livestock
ঠিক আছে এইখিনিত মই কিতাপৰ পৰা পোৱা ইনফৰমেশন সমূহ ইউজ কৰিছো তাৰ পিছত লিখিছো চোৱা The district administration with the help of different NGOs and the neighboring villagers rescued the flood affected people আৰু জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ এনজিওৰ সহায় লৈ কি কৰিছিলে আৰু কি নেইবাৰিং ভিলেজাৰ্স সকলেও জিলা প্ৰশাসন বিভিন্ন ধৰণৰ এনজিও আৰু নেইবাৰিং ভিলেজ ওচৰ চুবুৰীয়া ভিলেজাৰ্স সকলে কি কৰিছিলে এই ফ্লাড এফেক্টেড পিপল সমূহক বানপানীত ক্ষতিগ্ৰস্ত মানুহখিনিক কি কৰিছিলে ৰেস্কিউড উদ্ধাৰ কৰিছিলে আৰু লিখিছো the relief camps were set up in the high ground of a high school আৰু ৰিলিফ কেম্প ক'ত অনুষ্ঠিত কৰা হৈছিলে ক'ত মানে হাই স্কুল এখনৰ হাই উখ হাই গ্ৰাউণ্ডত ৰিলিফ কেম্প সেট আপ কৰা হৈছিলে almost 300 people were shifted to the relief camps আৰু কিমান মানুহ লৈ যোৱা হৈছিলে ৰিলিফ কেম্পলৈ 300 people The government provided sufficient relief materials such as food, cloth, drinking water, etc. to the flood affected people. আৰু চৰকাৰেও এই বানপানীত ক্ষতিগ্ৰস্ত মানুহখিনিক যথেষ্ট পৰিমাণৰ সাহায্য প্ৰদান কৰিছিল আৰু সাহায্যসমূহ কি আছিল such as যেনে ধৰণৰ cloth, food, cloth, drinking water, etc. এইবোৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী কি কৰা হৈছিলে ৰিলিফ কেম্পত প্ৰভাইড কৰা হৈছিলে সো আমাৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো What would you have done if you were Khoghen? Write a diary entry describing your experience and actions on the day the floods occurred in your village. Use the information from the main text to write your entry. কৈছে যে যদি তুমি খগেন হলা হেতেন কি কৰিলা হয় Write a diary entry তোমাৰ ডায়েৰীত লিখিবলৈ কৈছে আমি সদায় ডায়েৰী লিখিব লাগে হয়নে আমাৰ দিনটো কি কৰিলো কি হল আমি ডায়েৰীত এন্ট্ৰি কৰিব লাগে সো কৈছে যে write a diary entry describing your experience and actions hey বানপানীৰ দিনাখন তুমি কেনেকুৱা ধৰণৰ অ্যাকশন কাম কৰিলা কেনেকুৱা ধৰণৰ তোমাৰ অভিজ্ঞতা হল এইবোৰ ব্যাখ্যা কৰি ডায়েৰী নোট এটা লিখিবলৈ কৈছে আৰু কৈছে on the day the floods occurred in your village তোমাৰ গাঁৱত যেতিয়া বানপানী হল সেই দিনাখন তুমি কেনে ধৰণৰ কাম কৰিলা Use the information from the main text to write your entry আৰু তুমি এই ডায়েৰী এন্ট্ৰিটো লিখিবলৈ main textৰ পৰাও কি কৰিব পাৰা ইনফৰমেশন ল'ব পাৰা সো ছাত্ৰ-ছাত্ৰী সকল চোৱাচোন আমি ডায়েৰী এন্ট্ৰিটো লিখিবলৈ যাওতে কি কথা মনত ৰাখিব লাগিব সো ইয়াতে কৈছে your diary page may include following points Diary pageot এই তলৰ পইণ্ট সমূহ থাকিব লাগিব সো ফাৰ্স্ট আছে date and time of making the entry কৈছে date আৰু time থাকিব লাগিব তুমি কেতিয়া সেই ডায়েৰী এন্ট্ৰিটো লিখিছা How you alerted the people about the breach in the embankment আৰু সেই যে embankment ভাগি গল সেই ভাঙি যোৱা মানে embankment tour বিষয়ে মথাউৰি ভাঙি যোৱাৰ বিষয়ে তুমি গাঁওবাসীক কেনেকৈ সতৰ্ক কৰিবা What steps you took to help your family and people of the village কৈছে যে তুমি নিজৰ ফ্যামিলি আৰু সেই গাঁওখনৰ মানুহক সহায় কৰিবলৈ কেনে ধৰণৰ পদক্ষেপ লবা including alerting the civil authorities লগতে কেনেকৈ civil authorities allow কৰি মানে কি alert কৰিবা জনাবা সো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকৰ বাবে ইয়া ডায়েৰী এন্ট্ৰি এটা লৈ আহিছো আৰু মই নিজকে খগেন বুলি ভাবি মই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত কেনে ধৰণে মই এই কামটো কৰিছিলো বা কি ধৰণৰ মোৰ অভিজ্ঞতা মই তাকে লিখিবলৈ চেষ্টা কৰিছো আৰু তোমালোকেও মোৰ আৰ্হিলৈ কি কৰিব লাগিব নিজৰ ফালৰ পৰা লিখিব লাগিব ঠিক আছে আমি চাও আহাচোন মই কি লিখিছো
So মই দিছো diary entry 20th July 2024 Saturday 10 p.m. 20 July 2024 Saturday নিশাৰ শনিবাৰৰ নিশা ৰাতি 10 বজাত মই এই diary entry টো লিখিছো. So dear diary, today was a hectic day. মৰমৰ diary, আজি বৰ hectic day আছিল. বৰ কি আছিলে দিনটোত বহুত কাম বহুত কিবা কিবি কৰিবলগীয়া হ'ল. I am totally exhausted but feeling grateful as I could do something for my family, friends and the villagers of Borgao. যিহেতু খগেনৰ ভিলেজ কি আছিলে বৰগাঁও হেকাৰণে মই ইয়াত বৰগাঁওৰ কথা উল্লেখ কৰিছো যে কি কৈছে I am totally exhausted মই বৰ ভাগৰুৱা অনুভৱ কৰিছো but feeling grateful কিন্তু বৰ ভালো লাগিছে কিয় ভাল লাগিছে as I could do something for my family friends and the villagers of Borgao কাৰণ মই বৰগাঁওৰ মানুহখিনি মোৰ পৰিয়াল আৰু মোৰ বন্ধুবৰ্গৰ বাবে কিবা কৰিব পাৰিছো The embankment at Borgao was breached due to increasing water level of river Brahmaputra. River Brahmaputra নদীৰ বাঢ়ি অহা পানীৰ বাবে কি হৈ গৈছে বৰগাঁওত থকা মথাউৰিটো ভাঙি গৈছে I had to quickly grasp the situation and alert the villagers of Borgao আৰু হেহে মই কি কৰিবলগীয়া হৈছে সোনকালে পৰিস্থিতিটো grasp মানে কি ধৰিব মানে পৰিস্থিতিটো বুজি লৈ মই কাম কৰিবলগীয়া হৈছে and alert the villagers of Borgao আৰু বৰগাঁওৰ মানুহখিনি কি কৰিবলগীয়া হৈছে সতৰ্ক কৰিবলগীয়া হৈছিল In no time I took my family and friends to higher places আৰু কম সময়ৰ ভিতৰতে মই মোৰ ফ্যামিলি আৰু বন্ধুবৰ্গ সকলক উখ স্থান এটালৈ লৈ গলো Meanwhile I informed the civil authorities for providing aid and relief to the flood victims আৰু সেই সময়তে তাৰ মাজতে মই কি কৰিলো civil authority কো মই জনালো যে বানপানীত ক্ষতিগ্ৰস্ত মানুহখিনি কি কৰিব লাগে সহায় আৰু সাহায্য প্ৰদান কৰিব লাগে My friends and I made a few banana rafts and helped the children and elderly people to get out of the flood. মই আৰু মোৰ বন্ধুৱে কিছুমান banana rafts কলৰফুলৰ নাও বনালো আৰু কি কৰিলো মানে সৰু সৰু লৰা ছোৱালী কণ লৰা ছোৱালী আৰু বৃদ্ধ সকলক elderly people মানে বয়োজ্যেষ্ঠ সকলক কি কৰিলো এই বানপানীৰ মাজৰ পৰা ওলাই আহিবলৈ সহায় আগবঢ়ালো I just had my dinner at the relief camp. মই মাত্ৰ এই relief campত কি কৰিলো dinner মোৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো Now I am happy that I could help the flood affected people আৰু এতিয়া মই সুখী কাৰণ মই এই flood affected people সকলক সহায় আগবঢ়াবলৈ সক্ষম হলো তাৰ পিছত মই কি কৈছো good night শুভৰাত্ৰি So dear student, this is for today. We'll see you in the next video with some more questions and thank you for watching. Bye-bye.